নমস্কাৰ ওয়েলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ মৰমৰ বন্ধু বান্ধৱীসকল আজিৰ এই ভিডিঅ'টো চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে চৰকাৰী কৰ্মচাৰীসকলৰ মিউচুৱেল ট্ৰান্সফাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী মহোদয়ে গ্ৰীণ সিগনেল আপোনালোক সকলোকে দিলে মুখ্যমন্ত্ৰী মহোদয়ে যোৱা দুদিন আগত ফেচবুক লাইভতে মুখ্যমন্ত্ৰী মহোদয়ে চৰকাৰী কৰ্মচাৰীসকলৰ মিউচুৱেল ট্ৰান্সফাৰ সন্দৰ্ভত পৰ্টেল মুকলিৰ কথা ফেচবুক লাইভতে জনায় গতিকে যিবিলাক কৰ্মচাৰীয়ে তেওঁলোকে ট্ৰান্সফাৰ কৰিবৰ কাৰণে ইমান দিনৰ পৰা ওয়েট কৰি আছে আৰু মুখ্যমন্ত্ৰী মহোদয়ে পূৰ্বতেও জনাইছিল মিউচুৱেল ট্ৰান্সফাৰ সন্দৰ্ভত এটা পৰ্টেল মুকলি কৰা হ'ব বুলি আৰু সেই পৰ্টেলটো মুকলিৰ কথা মুখ্যমন্ত্ৰী মহোদয়ে এই ফেচবুক লাইভ যোগেদিও জনাইছিল যে ট্ৰান্সফাৰৰ পৰ্টেলটো মুকলি কৰা হ'ব বুলি কিন্তু এতিয়ালৈকে এই পৰ্টেলটো মুকলি হোৱা নাই আৰু এই পৰ্টেলটো আহিলে আমি গম পাম এই পৰ্টেলটোত অকল যিবিলাক এডিআৰি পাছ কৰা চাকৰিয়াল আছে তেওঁলোকৰ কাৰণে ষ্টাৰ্ট হ'ব নে সকলো কৰ্মচাৰীৰ কাৰণে এই পৰ্টেলটো থাকিব গতিকে পৰ্টেলটো আহিলে আপোনালোক সকলোৱে গম পাই যাব কাৰণ বহুতে মোলৈ মেছেজ কৰি আছিল যে এই পৰ্টেলটো যে মুকলি কৰা হ'ব এইটো অকল এডিআৰি কৰ্মচাৰীসকলৰ কাৰণে নে টিচাৰসকলৰ কাৰণে বা আন বিভাগীয় যিবিলাক অফিচত মানুহ আছে তেওঁলোকৰ ট্ৰান্সফাৰ সন্দৰ্ভত এই পৰ্টেলটো মুকলি কৰা হ'ব আহক আমি ওয়েট কৰি থাকো মুখ্যমন্ত্ৰী মহোদয়ে যেতিয়া পৰ্টেলটো মুকলি কৰিব পৰ্টেলটোতে আপোনালোকে এই ইনফৰমেশ্যনখিনি পাব কিন্তু এতিয়া আপোনালোকক শুনাব বিচাৰিছোঁ মুখ্যমন্ত্ৰী মহোদয়ে লাইভত কেনেকৈ জনাইছিল আপোনালোকক পৰ্টেল মুকলিৰ কথা আহক মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা শুনো এই পৰ্টেল মুকলিৰ কথা কি কৈছিল এই সময়ছোৱাৰ ভিতৰতে অৰ্থাৎ 1 তাৰিখৰ পৰা 10 ডিচেম্বৰৰ ভিতৰত চৰকাৰী কৰ্মচাৰী তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলৰ মিউচুৱেল ট্ৰান্সফাৰৰ পৰ্টেলটো আমি মুকলি কৰি দিম এতিয়া কামৰ সময় নিৰ্বাচনৰ সময় আমি পাৰ কৰিলো আৰু এইকেইটা দিন আমি সকলোৱে চৰকাৰী কাম-কাজ ৰাজহুৱা সেৱাত আমি ব্যস্ত ৰাখিম সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ ওয়েলেছ আসাম ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব নতুন নতুন আপডেট পাবৰ কাৰণে